নমস্কাৰ মৰা বন্ধুসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যনলৈ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। তোমালোকৰ কাৰণে আজি ভাল খবৰ যে আজি অসম পলিটেকনিক এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। আজি ডেটটো হৈছে 28 জুন তাৰিখ আৰু বহুতো ল'ৰা ছোৱালীৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হৈছে আৰু এতিয়া আমি গম পাম যে আমাৰ কাউন্সেলিং হ'ব। কাউন্সেলিঙৰ পিছত আমাৰ কি হ'ব, ৰিজাল্টবোৰ ডিক্লেয়াৰ কৰা হ'ব। ঠিক আছে, কাউন্সেলিঙৰ পিছত আৰু এটা ৰিজাল্ট দিব। এইটো জাষ্ট তোমালোকে এক্সামত কিমান পালা সেই মাৰ্কছখিনি দিছে। ঠিক আছে, এইটোৰ মতে আমি এটা কথা গম পাব পাৰোঁ যে কোনখন বিদ্যালয়ত ছিট পাম, কোনখন ষ্টেটত ছিট পাম, কোনটো ব্ৰাঞ্চত ছিট পাম, সেইবোৰ আজি ডিটেইলতে আলোচনা কৰিম A to Z। ঠিক আছে, প্ৰথমতে মই তোমালোকক কৈ লৈছোঁ যে বহুতে মোক কৈছে মাৰ্কছ যিখন আমি এতিয়া ৰিজাল্ট পালোঁ এই ৰিজাল্টখন অলপ এক্সপ্লেইন কৰিব যে বুজি পোৱা নাই বহুতে। ঠিক আছে, প্ৰথমত কি পেড ৰোল নম্বৰটো আছে সকলোৰে, তাৰপিছত ডেট অফ বাৰ্থটো মাৰি পেলাই তোমালোকে কি কৰিবা, ৰিজাল্টটো ডাউনলোড কৰি ল'বা। ঠিক আছে, মাৰ্কশ্বিটখন দৰকাৰ হ'ব তোমালোকৰ। ডাউনলোড কৰাৰ পিছত তোমালোকৰ তাত লেখা আছে যে টোটেল মাৰ্কছ কিমান পালা, 100ৰ ভিতৰত কোনে কিমান পালা। এজন ল'ৰাই পাইছে 60 মাৰ্কছ। ঠিক আছে, মই তাৰ এটা লৈ লৈছোঁ, 60 মাৰ্কছ পাইছে কিমানৰ ভিতৰত, 100ৰ ভিতৰত। তাতে লেখা আছে যে মেথছত কিমান পালে, তাৰপিছত ফিজিক্সত কিমান পালে, কেমেষ্ট্ৰিত কিমান পালে, গোটেইখিনি ডিটেইলভাৱে দিছে। আগতে এনেকৈ দিয়া নাছিল, কিন্তু আগতে দিছিলে ডাইৰেক্ট মাৰ্কছ কিমান পাইছিলে, কিন্তু আজিকালি অলপ এক্সপ্লেইন কৰি দিছে মেথছত কিমান পালে ল'ৰাজনে, বা কেমেষ্ট্ৰিত কিমান পালে, বা ফিজিক্সত কিমান পালে, গোটেইখিনি এক্সপ্লেইন কৰি দিয়া আছে। এতিয়া আহিলে বহুতো ল'ৰা ছোৱালী মোক সুধি আছে যে টোটেল নাম্বাৰ অফ কেণ্ডিডেটছ উইথ বেটাৰ মাৰ্কছ দেন ইউ। এই বস্তুটো কি? এই বস্তুটো হৈছে যে আপোনাতকৈ ভাল নম্বৰ পোৱা, যদি আপুনি 60 মাৰ্কছ পাইছা, 60 মাৰ্কছ পোৱাতকৈ ভাল নম্বৰ পোৱা ব্যক্তি আৰু কিমান আছে। ঠিক আছে, ব্যক্তি আছে এই যোনজন ল'ৰা 60 পাইছে তাতকৈ বেটাৰ দেন আছে তাৰ 369 জন পোৱাও কি আছে, 60 ওপৰত পোৱা ল'ৰা ছোৱালী আছে। এতিয়া টোটেল আৰু এটা আছে যে টোটেল নাম্বাৰ অফ কেণ্ডিডেটছ উইথ চিমিলাৰ মাৰ্কছ ইউ। ঠিক আছে, যে যোনটো কোনোবা ল'ৰা ছোৱালীয়ে 60 মাৰ্কছ পাইছে, 60 মাৰ্কছ পোৱা কিমানজন আছে, এনেকৈ সংখ্যা দিছে। কিমানজন আছে, 46 জন আছে। অকল 60 মাৰ্কছ পোৱা 46 জন আছে। ঠিক তেনেদৰে 70 মাৰ্কছ পোৱা কেইজন আছে, সেইটো তোমালোকে নিজৰ মাৰ্কশ্বিটখনত চাই ল'ব পাৰিবা। আৰু কিমানজন ল'ৰা ছোৱালীয়ে এই এক্সামটো দিছিলে, প্ৰায় 10,246 জন ল'ৰা ছোৱালীয়ে এই পলিটেকনিক এন্ট্ৰেন্স এক্সামটো দিছিলে। এতিয়া সেইটো বাৰু গম পালোঁ, যিটো ছিট আছে আমাৰ কিমান ছিট কেপাচিটি, 5,500মান ছিট কেপাচিটি, 4,500 ছিট কেপাচিটি আছে। আৰু সকলোৱে এডমিশ্যনটো ল'ব, এতিয়া ৰিজাল্ট দিছে কিন্তু সকলোৱে কি এই এডমিশ্যন নলয়। আমি আলোচনা কৰিম যিহেতু 4,500 ছিট আছে। প্ৰথমতে মই তোমালোকক কৈছোঁ যে অহা 1 জুলাই তাৰিখৰ পৰা 10 জুলাই তাৰিখৰ ভিতৰত কি হ'ব, চইচ ফিলিং আৰু ডকুমেণ্টছ আপলোড প্ৰচেছ হ'ব। চইচ ফিলিং মানে হৈছে তোমালোকে কোনখন বিদ্যালয়ত ইনষ্টিটিউটত পঢ়িবা বা কোনটো ব্ৰাঞ্চত পঢ়িবা সেইটো তোমালোকে চইচ কৰিব পাৰিবা। ঠিক আছে, আৰু চইচ কৰাৰ সময়ত, ফিলিং কৰাৰ সময়ত কি কিছুমান ভুল নকৰিবা সেইবোৰ আলোচনা কৰিম। লগতে ডকুমেণ্টছ লাগিব, তাতে কৈছে যে ডকুমেণ্টছো আপলোড কৰাৰ প্ৰচেছিংটো হ'ব। ডকুমেণ্টছ তোমালোকে কি কৰিব, তোমালোকে যিখন মাৰ্কশ্বিট পালা ডাউনলোড কৰিলে আজিলৈ, সেইখন মাৰ্কশ্বিট তোমালোকে কি কৰোঁ আপলোড কৰিব লাগিব। প্লাছ তাতে কি লাগিব মই কৰিছোঁ, তোমালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিট, তোমালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট, এডমিট কাৰ্ড এইবোৰ লাগিব পাৰে। ডকুমেণ্টছ কাষ্ট চাৰ্টিফিকেট, OBC যোনসকল যদি OBC আছে তোমালোকৰ কাৰণে NUCL যিখন চাৰ্টিফিকেট সেইখন ক'ৰ্টৰ পৰা এফিডেভিট কৰি বনাই ল'ব লাগিব। লগতে কিছুমান ল'ৰা ছোৱালী কি লাগে, গেপ চাৰ্টিফিকেট লাগে। যদি কাৰোবাৰ গেপ চাৰ্টিফিকেট নাই তোমালোকে গেপ চাৰ্টিফিকেটখন বনাই ল'বা, ক'ৰ্টত পোৱা যায়। আৰু ডাইৰেক্ট ক'ৰ্টৰ পৰা নবনাবা, পলিটেকনিকৰ কি থাকে এটা ফৰ্মেট থাকে, সেই ফৰ্মেটটো লৈ পেলাই ক'ৰ্টত যায় নটাৰীৰ পৰা চাইনটো লৈ আপলোড কৰিলেও হ'ব। তাৰপিছত থাকে তোমালোকৰ ডকুমেণ্টছৰ ভিতৰত PRC, ডমিচিয়েল চাৰ্টিফিকেট। ডমিচিয়েল ইয়াতে নহয়, তোমালোকৰ PRC লাগিব। বহুতো ল'ৰা ছোৱালী মোক কৈ আছে যে PRCখন আমাৰ এতিয়ালৈ বনোৱা হোৱা নাই বা এতিয়ালৈ ৰিজাৰ্ভ হৈছে বা প্ৰচেছিঙত আছে, কি কৰা দৰকাৰ। তোমালোকে যিখন PRCৰ কাৰণে এপ্লাই কৰিছা, এই PRC যিখন ৰিচিপ্ট, পইচা দিয়া ৰিচিপ্টটো আছে, একনলেজমেণ্ট ৰিচিপ্টখন, সেইখনে তোমালোকে আপলোড কৰি দিবা। ঠিক আছে, তোমালোকক যেতিয়া যিখন কলেজৰ পৰা ফোন কৰিব তোমালোকক সুধিব পাৰে যে PRCখন তুমি আপলোড কৰা নাই, তুমি ক'বা যে এতিয়া এইটো কি হৈছে প্ৰচেছিঙত হৈ আছে, যেতিয়া হৈ যাব তেতিয়া মই আপোনালোকক কলেজত জমা দিয়াৰ চেষ্টা কৰিম, এনেকৈ কৈ দিলে হৈ যাব। তাৰপিছত আহিলে যে কাউন্সেলিং আমি ক'ত কৰা ভাল হ'ব, বা কোনখন ডিষ্ট্ৰিক্টত কি ব্ৰাঞ্চ আছে, কোনখন কলেজত আছে, মানে পলিটেকনিক ইনষ্টিটিউট, মানে কোনখন ডিষ্ট্ৰিক্টত পলিটেকনিক কলেজবোৰ আছে। বহুতো ল'ৰা ছোৱালীয়ে কৈ আছে যে মই 39 পাইছোঁ, 35 পাইছোঁ, 60 পাইছোঁ, 70 পাইছোঁ, 40 মাৰ্কছ পাইছোঁ, 27 পাইছোঁ, আমি ক'ত ছিট পাম। বৰ্তমান মই কৰিছোঁ যোনসকল অলপ বেছি মাৰ্কছৰ সেইখিনি মই কৰিছোঁ, যোনসকল 50 মাৰ্কছৰ পৰা, ঠিক আছে 50 মাৰ্কছৰ পৰা এভভ আছে যোনসকলৰ, সেই তেওঁলোকে
তেওঁলোকে কিন্তু ভাল যোনবোৰ মানে অলপ ভাল পলিটেকনিক যেনেকৈ অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আছে, ঠিক আছে, তাতে ছিট পোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে বঙাইগাঁৱত যিখন পলিটেকনিক সেই তাতো ছিট পোৱাৰ চান্স আছে। ঠিক তেনেদৰে যোৰহাট, ডিব্ৰুগড়, ঠিক আছে, আৰু শিলচৰ এইবোৰত তেখেতলোকে ছিট পোৱাৰ সম্ভাৱনা বহুতখিনি আছে। তোমালোকে নিশ্চিন্ত মানে সেইবোৰ কলেজত আৰামত ছিট পাই যাবা, ঠিক আছে, গুৱাহাটীতো পাই যাবা। তাৰপিছত মই ক'ব বিচাৰিছোঁ যোনসকল ছাত্ৰ-ছাত্ৰীয়ে 40ৰ পৰা 50 ভিতৰত যোনসকল ছাত্ৰ-ছাত্ৰী আছে তোমালোকেও গুৱাহাটীতো পাবা, কিন্তু মনে বিচৰা ব্ৰাঞ্চটোত নাপাব পাৰা। যোনটো মানে ভাবি আছা যে মই কি কয় ইলেক্ট্ৰিকেল ব্ৰাঞ্চ বা চিভিল ব্ৰাঞ্চত ল'ম বুলি ভাবিছা, তোমালোকে সেইটো ব্ৰাঞ্চত নাপাব পাৰা, কিন্তু তথাপি তোমাক দি চাব পাৰা, প্ৰিফাৰেঞ্চ চইচ কৰিব পাৰা। তথাপিও মই ভাবোঁ তোমালোকে মেকানিকেল বা বেলেগ ডিপাৰ্টমেণ্টত পোৱাৰ চান্স পাবা। বহুতো ছাত্ৰছাত্ৰীয়ে মোক কৈ আছে যে আমি 30% আছে, 30%ৰ পৰা কিমান আছে 40, 50 যিমানখিনি আছে বাৰু 30%ৰ পৰা 40 ভিতৰত পোৱা যোনবোৰ মাৰ্কছ পাইছা তোমালোকে অসমৰ যিকোনো পলিটেকনিক ছিট পাবা। কিন্তু ইয়াতে কাষ্টৰ ওপৰত ডিপেণ্ড কৰে যে যদি জেনেৰেল কাষ্ট হোৱা তেনেহ'লে তোমালোকে ভাল এটা ব্ৰাঞ্চত নাপাব পাৰা। কিন্তু যদি 30 পোৱা ল'ৰাজনে যদি ST বা OBC কাষ্টৰ হয় তেনেহ'লে সি ইলেক্ট্ৰিকেল বা মেকানিকেল বা চিভিল ব্ৰাঞ্চতো পাই যাব পাৰে। ইয়াতে বহুত ডিপেণ্ড কৰে, কাষ্টৰ ওপৰত ডিপেণ্ড কৰে বা বহুতখিনি বস্তুৰ ওপৰত ডিপেণ্ড কৰে। সেইকাৰণে তোমালোকে চইচ কৰিবা যিখন কলেজত পঢ়িম বুলি ভাবিছা সেইকেইখন কলেজ আগতে মানে চিলেক্ট কৰিবা, ঠিক আছে। তাৰপিছত তোমালোকে ব্ৰাঞ্চ কোনটো ব্ৰাঞ্চ ভাবিছা, যে অকল তুমি ভাবিছা যদি চিভিল পঢ়িম চিভিল দিবা। এনেকুৱা বহুতে মানে এনেকুৱা মনত দুটা প্ৰশ্ন হৈ আছে যে ভাবি আছে যে যদি ইলেক্ট্ৰিকেলত নাপাওঁ চিভিলত পাম, যদি চিভিলত নাপাওঁ মেকানিকেল পাম। মই তোমালোকক কৈ দিছোঁ তোমালোকে কেনেকৈ চইচ ফিলিংটো কৰিবা। চইচ ফিলিং কেতিয়া কৰিবা, যেতিয়া আহিব অপশ্যন আহিব তেতিয়া প্ৰথমতে কি দিবা, চিভিল দিবা। চিভিল ইঞ্জিনিয়াৰিং অসমত ক'ত আছে সেইবোৰ দি দিবা, ঠিক আছে। এনেকৈ নিদিবা যে য'তে চবতে দি দিবা, সেনেকৈ নিদিবা। তুমি ভাবিছা যে ইয়াতে মই পঢ়িম তাতেই দিবা। যদি ভাবিছা চিভিল ইঞ্জিনিয়াৰিং মই গুৱাহাটীত পঢ়িম গুৱাহাটী দিলা, চিভিল ইঞ্জিনিয়াৰিং ভাবিছা যোৰহাটত পঢ়িম যোৰহাট দিলা, বা ডিব্ৰুগড়ত পঢ়িম বুলি আছে ডিব্ৰুগড় দিলা, ঠিক আছে। প্ৰথমে চিভিল ইঞ্জিনিয়াৰিং যোনটো ব্ৰাঞ্চৰ ছেক্টৰটো প্ৰথমখিনি ফিল আপ কৰিলা। তাৰপিছত কি ছেকেণ্ড ষ্টেপত কি কৰিবা তোমালোকে মেকানিকেলৰ দিবা, গুৱাহাটী দিলা বা ডিব্ৰুগড় দিলা, ডাঙৰ ভাল কলেজ সেইবোৰ দিলা। তাৰপিছত কি দিলা ইলেক্ট্ৰিকেল দিলা বা ইলেক্ট্ৰিকেলো ছেকেণ্ড দিব পাৰা, মেকানিকেল 3 নম্বৰ দিব পাৰা। সেনেকৈ তোমালোকে ষ্টেপ বাই ষ্টেপ যদি কৰা তোমালোকে পাই যোৱা চান্স থাকে, ঠিক আছে। এনেকৈ যদি ষ্টেপ বাই ষ্টেপ কৰা আৰু যাহা তাহা কলেজত চিট নকৰিবা। কাৰণ কি বহুতে মোক কয় যে আমি চিট পালোঁ কিন্তু এতিয়া ট্ৰেন্সফাৰ ল'ব পাৰি নেকি, নোৱাৰা। ট্ৰেন্সফাৰ লোৱাৰ সময়ত বহুত প্ৰব্লেম হয় আৰু বহুত খাটিব লাগে, ঠিক আছে। ট্ৰেন্সফাৰত মাথা মাৰি নাথাকিবা, য'ত পঢ়িম বুলি ভাবিছা তাতে পঢ়িবা ভালদৰে, আৰু যোনটো টেট ল'ম বুলি ভাবিছা সেইটো টেট ভালকৈ চইচ কৰিবা। যদি সেইটো টেটত নাপোৱা তেতিয়া বেলেগ এটা টেটত চইচ কৰি দিবা, ঠিক আছে। এইখিনি আছিলে, আৰু ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট কৰিবা নাপাহৰিবা। নেক্সট ভিডিঅ'ত লগ পাম। কোনে কিমান মাৰ্কছ পালা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, আৰু ডকুমেণ্টছখিনি ভালদৰে ৰেডি কৰি ৰাখিবা। ডকুমেণ্টছ যদি নাথাকে তোমালোকৰ আকৌ কাউন্সেলিং কৰা প্ৰব্লেম হ'ব পাৰে, ঠিক আছে। বাকী কোনে কিমান মাৰ্কছ পালা সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা।